আপুনি বা আপোনাৰ সন্তান চকুৰ সমস্যাত ভুগিছে নেকি? দূৰৰ বস্তু ভালকৈ নেদেখে নেকি? তেন্তে আপোনাৰ হৈছে মায়োপিয়া। আপোনাৰ দৃষ্টিশক্তি যিমান কম সেই অনুসৰি পিন্ধিব লাগিব মাইনাছ পাৱাৰৰ চশমা। যিমানে দৃষ্টিশক্তি কম সিমানেই ডাঠ লেন্সৰ চশমা আপুনি পিন্ধিব লাগিব। কিন্তু এতিয়া আপোনাৰ চশমাক জনাও বাই বাই। যোৰহাটৰ আইফৰ্ট নামৰ ক্লিনিকখনে লৈ আনিছে এক অত্যাধুনিক চিকিৎসা পদ্ধতি। চশমা নোলোৱাকৈ আপুনি সুন্দৰকৈ পৃথিৱীখন দেখা পাব। কেনেকৈ চাওক এই বিশেষ প্ৰতিবেদন। চকু চিকিৎসা ক্ষেত্ৰত আলোড়ন। যোৰহাটৰ আইফৰ্টে আনিছে চাঞ্চল্য। দাঁত চশমা হৈ পৰিব অতীত। চশমা অবিহনে মুক্ত হ'ব পাৰিব মায়োপিয়াৰ পৰা। মায়োপিয়া চকুৰে ব্যাধি সঁচাকৈয়ে বেদনাদায়ক। ই পৃথিৱীৰ এক জটিল সমস্যা। সমগ্ৰ পৃথিৱীত বৃদ্ধি পাইছে মায়োপিয়া ৰোগ। ই হৈছে দূৰৰ বস্তু নেদেখা এক ৰোগ। মায়োপিয়াত ভুগিলে আপুনি দূৰৰ বস্তু দেখা নাপায় বা অস্পষ্টকৈ দেখিব। ৰোগ যিমানেই জটিল হ'ব সিমানেই আপুনি দেখা নাপাব। আপোনাক তাৰ বাবে প্ৰয়োজন হ'ব মাইনাছ পাৱাৰৰ চশমা। যিমানে মাইনাছ পাৱাৰ বেছি হ'ব সিমানেই ৰোগীৰ চশমাযোৰ হ'ব ডাঠ। ডাঠ চশমা অবিহনে ৰোগীয়ে একো দেখাই নাপাব। এটা সময়ত এই মাইনাছ পাৱাৰ বৃদ্ধি হৈ গৈ থাকিলে দৃষ্টিশক্তি সম্পূৰ্ণৰূপে হেৰুৱাব লগাও হ'ব পাৰে। পিছে এতিয়া এই সকলো সমস্যাৰ পৰা আপুনি হ'ব পাৰিব মুক্ত। অসমৰ যোৰহাটত অৱস্থিত আইফৰ্ট ক্লিনিকে আপোনাৰ ঘূৰাই আনিব 100% দৃষ্টিশক্তি। তাৰ বাবে প্ৰয়োজন নাই চশমাৰ। কিন্তু কি এই যাদু আছে আইফৰ্টৰ? আচলতে ই এক চকু চিকিৎসাৰ নতুন বিজ্ঞানসন্মত পদ্ধতি। এই চিকিৎসা কোৱা হয় অৰ্থ'কেৰাটোলজি। উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ যোৰহাটত আৰম্ভ হৈছে এই অত্যাধুনিক চিকিৎসা পদ্ধতি। এই চিকিৎসা পদ্ধতি সম্পৰ্কে বিশেষভাৱে প্ৰশিক্ষিত শুভম কুমাৰৰ নেতৃত্বত আইফৰ্টত প্ৰদান কৰা হয় চিকিৎসা। কি এই চিকিৎসা? শুনক এগৰাকী ৰোগী আৰু অভিভাৱকৰ মুখেৰে। নমস্কাৰ, মোৰ নাম জীৱন বৰা। মোৰ ছোৱালী বৃষ্টিকন্যা বৰা। তাই ক্লাছ 3 পৰা বৰ্ডৰ আখৰটো কম দেখিছিলে। ইতিমধ্যে মই গুৱাহাটী গ'লোঁ। গুৱাহাটীত দেখা পালোঁ যে তাই এটা চকুত -7 এটা চকুত -8। তেতিয়া তেওঁলোকে লেন্স দি পঠাই দিলে, চশমা দিলে। তাৰ পিছৰত গ'লোঁ, আৰুটো বাঢ়ি গুচি গ'ল। বাঢ়ি যোৱাৰ পাছত তেওঁলোকে এটা এক্সাৰচাইজ দিছিলে, মানে চকুৰ এক্সাৰচাইজ। সেইটো কৰি থাকোঁতেও বাঢ়ি গুচি গ'ল। নেক্সট মই আইফৰ্টত আহিলোঁ। আইফৰ্টত ছাৰে এটা পৰামৰ্শ দিলে যে অৰ্থ'কেৰাটোলজি বুলি এটা ট্ৰিটমেণ্ট আছে যিটো মায়োপিয়াটোক কণ্ট্ৰল কৰে, যে বাঢ়ি গৈ নাথাকে। -7ৰ পৰা -8 হ'ল, 8ৰ পৰা আকৌ 9 হ'ল, তাৰপিছত ইয়াত আহোঁতে -12 হ'ল। তাৰপিছত তেওঁ অৰ্থ'কেৰাটোলজি ট্ৰিটমেণ্টৰ এটা ব্যৱস্থা কৰি দিলে। সেইটো হৈছে নাইট ৱেৰিং এটা কণ্টেক্ট লেন্স। ৰাতি কণ্টেক্ট লেন্সটো পিন্ধি থাকিব লাগে, দিনত খুলি থ'ব লাগে। ৰাতি পিন্ধি থোৱাৰ লগে লগে তেওঁলোকৰ ৰেটিনা চব ঠিক হৈ যায় আৰু ধুনীয়াকৈ নৰ্মেল দেখা পায়। মানে -12 to 0 হৈ যায়। পাৱাৰ দৰকাৰ নাই। নোহোৱাকৈ ইতিমধ্যে আজি আমাৰ 4 মাহ হৈছে, সুন্দৰভাৱে দেখা পাইছে। ৰাতি পিন্ধে আৰু দিনত পিন্ধিব নালাগে। এইটো হৈছে অৰ্থ'কেৰাটোলজি ট্ৰিটমেণ্ট। এইটো আমাৰ শিশুসকলৰ প্ৰায়ে দেখা যায় মায়োপিয়া, মানে দূৰবস্তু কম দেখা। তেওঁলোকে এনেকৈ চশমা সদায় চেঞ্জ কৰি থকা মানে পইচাৰো খৰচ হয় আৰু চশমা পাৱাৰটো বাঢ়ি যোৱা মানে ডাঠ হৈ যায়। কান্ধত লৈ থকাটো বৰ কষ্টকৰ হয়। গতিকে এইটো নতুন টেকন'লজিটোৰ লগত মানুহে জানিব লাগে, তেওঁলোক সকলো আগবাঢ়ি আহিব লাগে। এইটো অসমৰ বৰ্তমান আইফৰ্ট যোৰহাটত এই ব্যৱস্থাটো আছে। ডক্টৰ শুভম ছাৰে শিশুসকলৰ কাৰণে এটা সুন্দৰ ব্যৱস্থা গ্ৰহণ কৰিছে। সকলো আগবাঢ়ি আহক আৰু অৰ্থ'কেৰাটোলজি ট্ৰিটমেণ্টটো গ্ৰহণ কৰক। মোৰ এজন বন্ধু প্ৰণৱ কাশ্যপ বৰা বুলি এজনে মোক খবৰ দিলে আৰু তেওঁৰ যোগে মই আহিছিলোঁ। প্ৰথমতে তেওঁ ছাৰে কণ্টেক্ট লেন্স দিছিলে ডে টাইমত ইউজ কৰা। পৰৱৰ্তী সময়ত দেখা গ'ল যে মায়োপিয়াটো কণ্ট্ৰল নোহোৱাৰ পিছত এইটো অৰ্থ'কেৰাটোলজি ট্ৰিটমেণ্টটো ব্যৱহাৰ কৰিছোঁ। অসমৰ বিভিন্ন দূৰ দূৰণিৰ পৰা এতিয়া ৰোগীয়ে ভিৰ কৰিছে যোৰহাটৰ আইফৰ্টত। এটা সময়ত চকুৰে ভালকৈ নেদেখা ৰোগীয়ে এতিয়া দেখা পাইছে স্পষ্টকৈ। ঘৰ মইনাপৰীয়া আৰু মোৰ প্ৰব্লেম হৈছিলে যে মই চশমা লৈছিলোঁ আৰু চশমা লৈছিলোঁ যদি বহুত মানে দেখা পোৱা নাছিলোঁ। লাহে লাহে পাৱাৰটো বাঢ়ি গৈ আছিলে
আৰু তাৰপিছত ফেচবুকৰ থ্ৰুৱেদি মোৰ মায়ে গম পালে আইভৰ্টৰ কথা, তো তেতিয়া ইয়ালৈ আহি আৰু অলপ এতিয়া ভাল পাইছোঁ আগতকৈ। মোৰ লেফ্ট আইত মায়'পিয়া আছিল আজি মোৰ 1 উইক হৈছে, এসপ্তাহ হৈছে অৰ্থকে লেন্সখন ইউজ কৰা। আৰু প্ৰথম দিনাই মই ৰিজাল্ট পাইছোঁ, মানে দিনত মই চশমা নিপিন্ধোঁ এতিয়া, পিন্ধো খালি নিপিন্ধিলেও দেখি পায়। হয়, মই স্কুলৰ বৰ্ডখন ভালকৈ দেখি নাপাইছিলোঁ, লাষ্টৰ পৰাও দেখি নাপাইছিলোঁ, লাষ্ট বেঞ্চৰ পৰাও, আৰু ফাৰ্ষ্ট বেঞ্চৰ পৰাও ভালকৈ দেখি পোৱা নাছিলোঁ। হয়, মই যোৰহাটতে চন্দ্ৰপ্ৰভাত ট্ৰিটমেণ্ট কৰিছিলোঁ। তাৰপিছত আইফৰ্টৰ কথা গম পালোঁ, তাতে কৰিছিলোঁ, অকল বেলেগত নাই। তাত গ্লাছ দিছিলে, পিন্ধি পেলাই চশমা দিছিলে। তেতিয়া দেখিছিলোঁ, কিন্তু চকুৰ পাৱাৰটো লাহে লাহে আহি আহিছিলে, সেয়াই। তাৰপিছত ইয়ালৈ আহিলোঁ। তাৰপিছত ইয়াৰ বিষয়ে মায়ে মোবাইলত পালে, তাৰপিছত ইয়ালৈ আহিলোঁ। আৰু ইয়াত ছাৰে লেন্সৰ এটা দিলে, অৰ্থ। তাৰপিছত সেইটো এতিয়া ৰাতি লগাই ল'ব লাগে, আৰু ৰাতিপুৱা খুলিব লাগে, আৰু গোটেই দিনটো দেখা পায়। নিজৰ সন্তানৰ চকু সমস্যাৰ পৰা মুক্ত হোৱা অভিভাৱকৰ মুখত এতিয়া হাঁহি অথবা আৱেগৰ চকুলো। এতিয়া ক'ব গ'লে একচুৱেলি মোৰ ছোৱালী হয়, তাই এবাৰ ক্লাছ 6ত পঢ়ি আছে। কিন্তু প্ৰথম আমাৰ স্কুলৰ ফালৰ পৰা এটা হেৰি আহিছিল যে আপোনাৰ ছোৱালীজনী দূৰৰ পৰা দেখা নাপায় বা অকণমান দেখাত অসুবিধা হয়, গতিকে আপুনি হেৰি কৰিব লাগে, মানে এবাৰ দেখাব লাগে। ঠিক তেনেকৈ মই গুৱাহাটীৰ পৰা আহিছিলোঁ, মই গুৱাহাটী নেতালয়ত দেখাইছিলোঁ। নেতালয়ত দেখাওঁতে ক'লে কি, মানে জেনেৰেল চেক কৰোঁতে ঠিকে -4 পালে। তেখেতলোকে এজন চশমা দিলে, চশমা কৈছে আপুনি এইটো দিলে ৰৈ যাবগৈ, যে আপুনি যিটো স্পীডত বাঢ়ে সেই স্পীড মানে কমি যাবগৈ। ঠিক তেনেকুৱা আমাৰ এবছৰৰ পিছত মাতিছিলে, কিন্তু আমি ছমাহৰ পিছতে গৈছিলোঁ। ছমাহৰ পিছত যাওঁতে তেতিয়া আকৌ ঠিক তেনেকুৱা 0.5 বাঢ়ি গ'লগৈ। বাঢ়ি যোৱাৰ লগে লগে আমি বৰ চিন্তিত হ'লোঁ। তেখেতক সুধিলোঁ যে এইটো বস্তুটো আপুনিতো কৈছিলে চশমা দিলে বস্তুটো কমি যাব, ৰৈ যাব, কিন্তু এইটোতো ৰোৱা নাই। তেখেতলোকে ক'লে এইটো বয়সৰ গ্ৰ'থ হিচাপে মানে বস্তুটো বাঢ়ি গৈ থাকে। ঠিক তেনেদৰে আমি চিন্তা নকৰি ভাবিলোঁ নেপালত বহুতৰ পৰা শুনিলোঁ নেপালত ভাল হ'ব। নেপালত গ'লোঁ, নেপালটো সেই ছেম একেই আৰু প্ৰচেছটো একেই হয়। চশমা দিছে, চশমা দিওঁতে আপোনাৰ আকৌ যদি বাঢ়ি যায় আকৌ নেক্সট এযোৰ চশমা দিয়ে, আকৌ দিলে আকৌ নেক্সট চশমা দিয়ে। ঠিক তেনেদৰে আমিতো বৰ চিন্তিত হৈ গ'লোঁ। তাৰ বাবে আমি কি কৰিলোঁ, মানে মোৰ মিছেছে ইউটিউব চাই থাকে। ঠিক তেনেকৈ যোৰহাট আইফৰ্টত শুনিলোঁ যে অটোকেটলেক বুলি এটা চিকিৎসা আছে। সেই চিকিৎসাটোৰ কাৰণে আমি ছাৰৰ ওচৰত আহিলোঁ। আহোঁতে ক'লে যে এইটো কোনো বেমাৰ নহয়, ভয় খাবলগীয়া একো নাই, যে আপোনালোকে এইটো অটোকেটলিক যিটো আছে সেইটো কৰক, কৰিলে বস্তুটো আপোনাৰ ৰৈ যাবগৈ। ঠিক তেনেকৈ আমি কৰিলোঁ। আজি প্ৰায় 2 মাহ হৈছে কৰা, কিন্তু এতিয়া বৰ্তমান 100% মানে ৰিজাল্ট পাইছোঁ আমি। কি কয় ক্লিনিকখনৰ স্বত্বাধিকাৰী তথা অপ্টোমেট্ৰিষ্ট শুভম কুমাৰে। আমি যেটো আইফৰ্টৰ যেটো হয়, এইটো হ'ল এডভান্স স্পেচিয়েলিটি আই ক্লিনিক, মানে অপটোমেট্ৰিক আই ক্লিনিক এণ্ড ৰিচাৰ্চ চেণ্টাৰ। আমি যিমান অপটোমেট্ৰি ৰিলেটেড যিমান ছাৰ্ভিচেছ হয় চব বস্তু আমি ইয়াত দিওঁ। মানে বস্তু হ'ল কি এডভান্স স্পেচিয়েলিটি ইয়াত কওঁ, কাৰণ কি হয়, কেতিয়া আজি যিটো আপুনি দেখিব চব মায়'পিয়া প্ৰগ্ৰেছন যিটো পেচেণ্ট আছে এখেতকে মই মাতিছোঁ। এখেতৰ আজি চেকআপ আছিলে 3 months, 6 months, 9 months, 12 months এনেকুৱা চবৰ টাইম আছিলে। তো ফাৰ্ষ্ট বেজক মাতিছোঁ, প্ৰগ্ৰেছনছো দেখা হয় কি মায়'পিয়া প্ৰগ্ৰেছন হৈছে কি নাই, ৰখাই দিছে, ইয়াৰ কিবা এটা আৰু অন্য প্ৰব্লেম আছে কি নাই, কৰ্নিয়েল কাৰ্ভেচাৰ্ছ কেনেকুৱা আছে, সম্পূৰ্ণ বস্তু। দূৰৰ বস্তু দেখা নহয়। জেনেৰেলি আজিকালি যিটো দেখা হৈছে এইটো প্ৰব্লেম, মায়'পিয়া যিটো প্ৰব্লেম হয় গ্ল'বেল প্ৰব্লেম হৈ গৈছে, অকল অসম কাৰণে প্ৰব্লেম নাই, এইটো গ্ল'বেলি। আজিকালি কি দেখা হৈছে কি যিমান পেচেণ্ট আছে, যিমান কনচালটেণ্ট হয় তেখেতৰ ওচৰত গ'লে প্ৰায়ৰ ভাগক কি কৰা হয়, বা নৰ্মেল অপটিকেলত গ'লে কি কৰা হয়, অকল চশমা পাৱাৰটো বদলি কৰি দিয়ে। এতিয়া -1ত দেখি আছে, ঠিকে আছে, অকণমান দেখা কম হ'লে পাৱাৰ চেঞ্জ কৰি দিলে -1.25 দি দিলে, অকণমান আৰু পাৱাৰ বাঢ়িলে -2 দিলে, মানে চশমা অকল সলনি কৰি থাকে। তাত সলনি কৰি থাকিলে কি হয়, চকুৰ ভিতৰতো চেঞ্জেছ আহিছে, যিটো এক্সিয়েল লেন্থ, যিটো চকু হয় দীঘলীয়া হৈ গৈ আছে, এইটো হৈ থাকিলে কি হ'ব, বহুত বস্তু স্ক্লেৰা, কৰইড, ৰেটিনা চব পাতল হৈ গৈ থাকিব। পাতল হ'লে কি হ'ব, ৰেটিনাল ডিটেচমেণ্ট হ'বলৈ ৰিস্কটো বাঢ়ি যাব। তাৰপিছত আপোনাৰ কি হ'ব কি আপোনাৰ গ্লুক'মা হ'বলৈ ৰিস্কটো বাঢ়ি যাব। তাৰপিছত কি হ'ব, তাৰপিছত আপোনাৰ আৰ্লি কেটৰেক্ট হ'বলৈ ৰিস্কটো বাঢ়ি যাব, আৰু বহুত কিছুমান প্ৰব্লেমটো বাঢ়ি যায়। এইটো বস্তু ৰখাবৰ কাৰণে মায়'পিয়া কণ্ট্ৰল ট্ৰিটমেণ্ট কৰিব লাগে। আৰু আমি ইয়াত আইফৰ্টত অৰ্থ'কেটলজি থ্ৰু আমি মায়'পিয়া কণ্ট্ৰল কৰিব পাৰিছোঁ আৰু কৰিছোঁ। আৰু চাওক, এইটো ইণ্ডিয়া যিটো হ'ল আপোনাৰ দেখিব মেট্ৰ'পলিটিচন চিটিত, তাতে প্ৰেক্টিচনাৰ্ছবিলাক আছে, আৰু কিছুমান প্ৰেক্টিচনাৰ বহুত মানুহ নাজানে এইটো কথা। ইয়াত মই অসমত দেখিছোঁ বহুত পেচেণ্ট এনেকুৱা আহিছে কি
1 পৰা আৰম্ভ হৈছে -12, 13, 14, 16, 20, 21 এনেকৈ হৈ গৈছে আৰু ৰেটিনাল ডিটেচমেণ্ট হৈ গৈছে। ৰেটিনাল ডিটেচমেণ্ট চোৱাৰ পিছতো ভিজনছ একদমেই বেয়া হৈ যায়, পুৰা কমপ্লিটলি বেয়া হৈ যায়। তেনেকুৱা পেচেণ্ট মই দেখি আছিলোঁ। তো ইয়াৰ কাৰণে তাৰপিছত লাষ্টত মোৰ ওচৰত যদি ফুৰি আহে কি ছাৰ এনেকুৱা হৈ গ'ল, কি কৰিম? চবত মানে শুনিছোঁ অকল মানে চশমা পাৱাৰ চেঞ্জ কৰি দিয়ে, মায়'পিয়া প্ৰগ্ৰেশ্যনটো ৰখাব নোৱাৰিম, এইটো হৈয়ে থাকিব, উপায় নাই। উপায় আছে, সুধিব লাগিব কি মায়'পিয়া কণ্ট্ৰল মই কেনেকৈ কৰিব পাৰিম। অকল জ্বৰ আহি আছে আৰু অকল পাৰাচিটামল দি থাকিলেতো নহ'ব, গম পাব লাগিব জ্বৰ কিয় আহি আছে। কেতিয়াবা টাইফইড কাৰণেও জ্বৰ আহে, কেতিয়াবা আপোনাৰ ডেংগু কাৰণেও জ্বৰ আহে, কেতিয়াবা আপোনাৰ ফুড পয়জনিং হ'লেও কেতিয়াবা ফিভাৰ আহি যায়। তো চবৰ কাৰণে এটা মেডিচিন পাৰাচিটামলটো নহয়। তো এনেকুৱা পাৱাৰ কমি গৈ আছে, অকল চশমা সলনি কৰি দিয়াটো চলিউশ্যনছ নহয়। ইয়াৰ কাৰণে প্ৰপাৰ গম পাব লাগিব পাৱাৰটো কেনেকৈ কমি আছে আৰু কেনেকৈ কৰি মই এইটো বস্তু ৰখাব পাৰিম। তো ইয়াৰ কাৰণে আমি আইফৰ্টত ইনিচিয়েটিভ লৈছোঁ, এইটো অপট'মেট্ৰি আই ক্লিনিক, আৰু ইয়াত আমি কমপ্লিটলি অপট'মেট্ৰি ছাৰ্ভিচ দিওঁ। আৰু এতিয়া যিমান পেচেণ্ট আছে চব মায়'পিয়া কণ্ট্ৰল কৰিবৰ কাৰণে যিটো কৰিলোঁ, আপুনি দেখিলে ইয়াত যিটো একচুৱেল ফিডবেক দিয়া হয়, একচুৱেল। ইয়াৰ কাৰণে মই ডাইৰেক্টলি কওঁ কি মোৰ ওচৰত সুধিব দৰকাৰ নাই, পেচেণ্টৰ লগত সোধক যিটো ট্ৰিটমেণ্ট লৈছে, লোৱাৰ পিছত কেনেকুৱা চলিউশ্যন পাইছে। এতিয়া যিমান পেচেণ্ট আহিলে, আজি যিটো বেচত আছিলে 25-30 পেচেণ্টক মই মাতিছিলোঁ, কিয় বহুত বেছি ক্ৰাউড হ'লে মই কাম কৰিব নোৱাৰোঁ। তো ইয়াৰ কাৰণে আজি টেষ্ট কৰাৰ পিছত দেখিছোঁ 2 বছৰ আগৰ যিটো ট্ৰিটমেণ্ট কৰা হৈছে, 3 বছৰ আগৰ যিটো ট্ৰিটমেণ্ট কৰা হৈছে, চবত নৰ্মেল, 0.1% প্ৰগ্ৰেশ্যন দেখা নাই। চকু চিকিৎসাৰ ক্ষেত্ৰত অত্যাধুনিক চিকিৎসা পদ্ধতিৰ জৰিয়তে কোনো ধৰণৰ অস্ত্ৰোপচাৰ নোহোৱাকৈয়ে শ ৰোগীক দৃষ্টিশক্তি ঘূৰাই আনি হাঁহি বিৰিঙাবলৈ সক্ষম হোৱা যোৰহাটৰ আইফৰ্টত এতিয়া ভিৰ কৰিছে মায়'পিয়া অৰ্থাৎ দূৰৰ দৃষ্টিশক্তিহীন ৰোগীয়ে। আপুনিও যদি দূৰৰ বস্তু ভালকৈ নেদেখে বা একেবাৰেই নেদেখে আৰু দাঁত চশমাক বিদায় দিব বিচাৰিছে, তেন্তে আহক যোৰহাটৰ আইফৰ্টলৈ। অত্যাধুনিক চিকিৎসাৰ যোগেদি আপোনাৰ চকুলৈ ঘূৰাই আনক স্বাভাৱিক দৃষ্টিশক্তি। ब्यूरो रिपोर्ट एनी टाइम इंडिया। नमस्ते। हाँ, हमने अपने कार्यक्रम के लिए एक वेबसाइट बनाई है। क्या आप उसके बारे में और जानकारी चाहेंगे? अगर बनवाई है तो क्या आप वेबसाइट डेवलपर एजेंसी से कई तरह की समस्याओं का सामना कर रहे हैं, जैसे समय पर कंटेंट अपडेट या बदलाव करने में दिक्कत? क्या आप अपनी वेबसाइट से खुश नहीं हैं या लगता है कि वो प्रोफेशनल नहीं दिखती? हमें बताएं। क्या आपको लीड जनरेशन के लिए लैंडिंग पेज चाहिए या अपने संस्थान के लिए सॉफ्टवेयर? तो फिर आज ही डिजीहब इंटरनेशनल से संपर्क करें। सोशल मीडिया से लेकर सभी सिस्टम सेटअप तक की पूरी सुविधा प्राप्त करें। वन स्टॉप सोल्यूशन के लिए अभी कॉल करें 7002578723।